Welcome viewers, এই ভিডিওটোত ফ্ৰেকশনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ লৈ আহিছো তাকে এই ভিডিওটো ডিসকাস কৰিম। প্ৰথম প্ৰশ্নটো হৈছে 3/1, 3/4 আৰু 4/3 যোগফল নিৰ্ণয় কৰা। এই অংকটো RRB NTPC 2021 আহিছিল। 3/1 যোগ 3/4 যোগ 4/3 ভগ্নাংশৰ যোগ কৰিব হলে প্ৰথমে আমি তলৰ সংখ্যাখিনিৰ এলসিএম লব লাগিব। 3 3 আৰু 4 ৰ এলসিএম হ'ব 12। এতিয়া এই 12ক 3 ৰে হৰণ কৰিব লাগিব। 12ক 3 ৰে হৰণ কৰিলে হ'ব 4। এই 4 ৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰিব লাগিব। ইয়াত ওপৰত আছে 1, 4 আৰু 1 পূৰণ কৰিলে হ'ব 4। আকৌ 12ক 3 ৰে হৰণ কৰিব লাগিব। 12ক 3 ৰে হৰণ কৰিলে হ'ব 4। 4 ৰ লগত ওপৰৰ সংখ্যা 4 পূৰণ কৰিব লাগিব। 4 4 গুণ 16। বাৰক 4 ৰে হৰণ কৰিব লাগিব। 12ক 4 ৰে হৰণ কৰিলে হ'ব 3। 3 ৰ লগত 3 পূৰণ কৰিলে হ'ব 9। চাৰি আৰু 16 হৈছে 20, 20 আৰু 9 29। উত্তৰ হৈছে 12/29, অপশন ডি। 2 নম্বৰ প্ৰশ্ন সমাধান কৰিব লাগে। প্ৰথমে সমস্তখিনি ভাঙিব লাগিব। সমস্ত ভাঙোতে প্ৰথমে এই 3 ৰ লগত 4 পূৰণ কৰিব লাগিব। 3 4 গুণ 12। 12 লগত ওপৰৰ সংখ্যা যোগ কৰিব লাগিব। 12 1 13। 3 ৰ লগত 4 পূৰণ কৰাৰ পিছত ওপৰৰ সংখ্যাটো যোগ পূৰণ। 5 ৰ লগত 2 পূৰণ 10। 10 ৰ লগত 4 যোগ 14 হৰণ। 3 ৰ লগত 2 পূৰণ 6। 6 ৰ লগত 1 যোগ 7। এতিয়া 3/13 লিখিম পূৰণ। 5/14। এতিয়া ইয়াত আছে হৰণ চিন। হৰণ চিনটো পূৰণ চিন কৰিব লাগিব। হৰণ চিনটো পূৰণ চিন কৰাৰ লগে লগে ইয়াত থকা তলৰ সংখ্যাটো ওপৰত যাব আৰু ওপৰত সংখ্যাটো তলত আহিব। তলৰ সংখ্যাটো ওপৰত আৰু ওপৰৰ সংখ্যাটো তলত আহিব। 3 আৰু 3 কটাকটি কৰিম। 14ক 7 ৰে কাটিম 2। 13 আৰু 2 পূৰণ কৰিম 26। তলত আছে 5। এতিয়া 26ক 5 ৰে হৰণ কৰিব লাগিব। 5 5 গুণ 25। ৰিমাইণ্ডাৰ থাকিব 1। এই 5টো তলৰ 5টো তলতে থাকিব। ওপৰত এই ভাগফলটো সাইডত আহিব আৰু এই ৰিমাইণ্ডাৰটো হ'ব ওপৰত। উত্তৰ হৈছে 5 সমস্ত 5/1, অপশন এ। 3 নম্বৰ প্ৰশ্ন পূৰণ কৰিব লাগে। RRB গ্ৰুপ ডি 2018 চনত আহিছিল। 65 আৰু 4 পূৰণ কৰিম। 65 আৰু 4 পূৰণ কৰিলে হ'ব 4 5 গুণ 20। 4 6 গুণ 24, 25 26। দশমিক আছে 1 2 3 4টা সংখ্যাৰ আগত। দশমিক হ'ব 4টা সংখ্যাৰ আগত। 1 2 3। ইয়াত এটা শূন্য দিব লাগিব। 4টা সংখ্যা হ'ব। দশমিক হ'ব ইয়াত। উত্তৰ হ'ব 0.026, অপশন বি। 4 নম্বৰ প্ৰশ্ন হৈছে 1.008 সমান প্ৰশ্নবোধক চিন। 1.008
008 কিমান হ'ব উলিয়াব লাগে। প্ৰথমে আমি দশমিক তুলিব লাগিব। দশমিক তুলিলে হ'ব 1008। দশমিক তোলাৰ লগে লগে দশমিকটো হ'ব 1 আৰু দশমিকৰ পিছত আছে 1 2 তিনিটা সংখ্যা। তিনিটা সংখ্যা আছে, তিনিটা শূন্য হ'ব। এতিয়া 2ৰে কাটিম 504, 2ৰে কাটিম 500, 2ৰে কাটিম 250, 2ৰে কাটিম 252, 2ৰে কাটিম 125, 2ৰে কাটিম 126। 125 ভাগৰ 126। এতিয়া 126ক 125 হৰণ কৰিব লাগিব। 125 এগুণ 125, ৰিমাইণ্ডাৰ থাকিব 1। উত্তৰ হ'ব ওপৰত এই সংখ্যাটো সাইডত আহিব, ৰিমাইণ্ডাৰটো ওপৰত হ'ব। 1 সমস্ত 125 ভাগৰ 1। উত্তৰ হৈছে অপশ্যন এ। 5 নম্বৰ প্ৰশ্ন হৈছে 0.532 সমান ওপৰত আছে বাৰ চিন। 0.532, 32ৰ ওপৰত আছে বাৰ চিন। 532 সংখ্যাটো প্ৰথম লিখিম। 532, 3 আৰু 2ৰ ওপৰত বাৰ চিন আছে, অৰ্থাৎ দুটা সংখ্যাৰ ওপৰত বাৰ চিন আছে। দুটা সংখ্যাৰ ওপৰত বাৰ চিন থাকিলে দুটা ন হ'ব তলত, আৰু এটা সংখ্যাৰ ওপৰত বাৰ চিন নাই, তাৰ কাৰণে হ'ব এটা শূন্য। দুটা সংখ্যাৰ ওপৰত বাৰ চিন আছে, তাৰ কাৰণে দুটা ন, আৰু এটা সংখ্যাৰ ওপৰত বাৰ চিন নাই, তাৰ কাৰণে এটা শূন্য। ইয়াৰ পিছত যিটো সংখ্যাৰ ওপৰত বাৰ চিন নাই সেই সংখ্যাটো বিয়োগ কৰিব লাগিব। ইয়াত 5ৰ ওপৰত বাৰ চিন নাই, 5 বিয়োগ কৰিব লাগিব। 532ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 527। তলত আছে 990। উত্তৰ হৈছে অপশ্যন বি। পিছৰ প্ৰশ্ন হৈছে নিম্নলিখিত ভগ্নাংশসমূহৰ মাজত কোনটো আটাইতকৈ ডাঙৰ? এই ভগ্নাংশ কেইটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ হ'ব তাকে উলিয়াব লাগিব। প্ৰথমে আমি চাব লাগিব ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশ্যন নে ইম্প্ৰপাৰ ফ্ৰেকশ্যন। প্ৰকৃত ভগ্নাংশটো তলত সংখ্যাটো থাকিব ডাঙৰ আৰু ওপৰত সংখ্যাটো থাকিব সৰু। তলৰ সংখ্যাটো থাকিব ডাঙৰ, ওপৰৰ সংখ্যাটো থাকিব সৰু। গোটেইকেইটা ভগ্নাংশ হৈছে প্ৰকৃত ভগ্নাংশ, আৰু অপ্ৰকৃত ভগ্নাংশত তলৰ সংখ্যাটো থাকিব সৰু আৰু ওপৰৰ সংখ্যাটো থাকিব ডাঙৰ। ইয়াৰ পিছত চাব লাগিব ডিফাৰেন্স। 5 আৰু 6ৰ মাজৰ ডিফাৰেন্স হৈছে 1। 8 আৰু 9ৰ মাজৰ ডিফাৰেন্স হৈছে 1। 6 আৰু 7ৰ মাজৰ ডিফাৰেন্স হৈছে 1। 2 আৰু 3ৰ মাজৰ ডিফাৰেন্স হৈছে 1। যদি ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ হয় আৰু যদি ডিফাৰেন্স সমান হয়, তেতিয়া যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যাটো ডাঙৰ হ'ব সেই ভগ্নাংশটোৱে হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশ। ইয়াত ওপৰত থকা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 8। আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 9 ভাগৰ 8। উত্তৰ হৈছে অপশ্যন বি। আৰু যদি কোৱা হয় আটাইতকৈ সৰু ভগ্নাংশটো কোনটো হ'ব? যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যাটো আটাইতকৈ সৰু থাকিব সেই ভগ্নাংশটো হৈছে আটাইতকৈ সৰু ভগ্নাংশ। ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে 2। আটাইতকৈ সৰু ভগ্নাংশটো হ'ব 3 ভাগৰ 2। অপ্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত যেনে 9 ভাগৰ
11 5 ভাগৰ 7 3 ভাগৰ 5 আৰু 7 ভাগৰ 9 এই ভগ্নাংশ কেইটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব তলৰ সংখ্যা সৰু ওপৰৰ সংখ্যা ডাঙৰ এই ভগ্নাংশ কেইটা হৈছে অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পিছত চাব লাগিব আমি ডিফাৰেন্স 11 আৰু 9 ডিফাৰেন্স হৈছে 2 7 আৰু 5 ডিফাৰেন্স হৈছে 2 5 আৰু 3 ডিফাৰেন্স হৈছে 2 9 আৰু 7 ডিফাৰেন্স হৈছে 2 ডিফাৰেন্স কেইটা হৈছে সমান যদি ডিফাৰেন্স সমান হয় আৰু ভগ্নাংশ কেইটা অপ্ৰকৃত ভগ্নাংশ হয় তেতিয়া আটাইতকৈ ডাঙৰ ভগ্নাংশটো উলাওতে ওপৰত যিটো সংখ্যা আটাইতকৈ সৰু থাকিব সেই সংখ্যাটো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ 3 ভাগৰ 5 হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ আৰু আটাইতকৈ সৰু ভগ্নাংশটো হ'ব 11 ভাগৰ 9 ভাগৰ 11 ইয়াত ওপৰত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 11 আটাইতকৈ সৰু ভগ্নাংশটো হ'ব 9 ভাগৰ 11 আৰু আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 3 ভাগৰ 5 প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত ওপৰত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত ওপৰত থকা আটাইতকৈ সৰু সংখ্যাটোৱে হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ 7 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব উলিয়াব লাগে ইয়াত দিয়া আছে 7 ভাগৰ 5 13 ভাগৰ 9 17 ভাগৰ 13 আৰু 10 ভাগৰ 7 5 আৰু 7 ডিফাৰেন্স হৈছে 2 9 আৰু 13 ডিফাৰেন্স হৈছে 4 13 আৰু 17 ডিফাৰেন্স হৈছে 4 7 আৰু 10 ডিফাৰেন্স হৈছে 3 ডিফাৰেন্স কেইটা সমান নহয় আগৰ অংকটোত ডিফাৰেন্স সমান আছিলে কিন্তু ইয়াত ডিফাৰেন্স সমান নহয় যদি ডিফাৰেন্স সমান নহয় তেতিয়া আমি এই ডিফাৰেন্সৰ এলচিএম ল'ব লাগিব 2 4 4 আৰু 3 ৰ এলচিএম হ'ব 12 এতিয়া আমি এই গোটেইকেইটা সংখ্যা 12 কৰিব লাগিব 2 ৰ লগত 6 পূৰণ কৰিলে হ'ব 12 তো আমি 6টো লিখিম ইয়াত 4 ৰ লগত 3 পূৰণ কৰিলে হ'ব 12 3টো লিখিম আমি ইয়াত 4 ৰ লগত 3 পূৰণ কৰিলে হ'ব 12 3 লিখিম আমি ইয়াত আৰু 3 ৰ লগত 4 পূৰণ কৰিলে হ'ব 12 4টো লিখিম আমি ইয়াত 5 আৰু 6 পূৰণ কৰিলে হ'ব 30 9 আৰু 3 পূৰণ কৰিলে হ'ব 27 13 আৰু 3 পূৰণ কৰিলে হ'ব 39 7 আৰু 4 পূৰণ কৰিলে হ'ব 28 যেহেতু ভগ্নাংশ কেইটা হৈছে প্ৰকৃত ভগ্নাংশ 30 27 39 আৰু 28ৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 39 আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ব 17 ভাগৰ 13 অপশ্যন সি 8 নম্বৰ প্ৰশ্ন হৈছে 3000ৰ 3 ভাগৰ 2 অংশ 1500ৰ 5 ভাগৰ 2 অংশতকৈ কিমান বেছি 3000ৰ 3 ভাগৰ 2 অংশ 3000ৰ 3 ভাগৰ 2 অংশ হ'ব 3000ক 3 ৰে কাটিলে হ'ব 1000 1000 আৰু 2 পূৰণ কৰিলে হ'ব 2000 3000ৰ 3 ভাগৰ 2 অংশ হৈছে 2000 1500ৰ 5 ভাগৰ 2 অংশতকৈ কিমান বেছি 1500ৰ 5 ভাগৰ 2 অংশ 1500ৰ 5 ভাগৰ 2 1500ক 5 ৰে কাটিলে হ'ব 300 300 আৰু 2 পূৰণ কৰিলে হ'ব 600 2000ৰ পৰা 600 বিয়োগ কৰিলে হ'ব 1400 3000ৰ 3 ভাগৰ 2 অংশ 1500ৰ 5 ভাগৰ 2 অংশতকৈ 1400 বেছি উত্তৰ হৈছে অপশ্যন বি
9 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনটো 12ৰ 7/2ৰ 1/4 1/3 12ৰ 7/2 12ৰ 7/2 2ৰ 1/4 1/4 হৈছে 4/1 1/4 1/3 1/3 মানে হৈছে 3/1 12ক 4ৰে কাটিম 3 3 আৰু 3 কটাকটি যাব কটাকটি কৰাৰ পিছত থাকিলে তলত থাকিলে 7 ওপৰত থাকিলে 2 1 1 পূৰণ কৰিলে হ'ব 2 উত্তৰ হৈছে 7/2 অপচন সি পিছৰ প্ৰশ্ন হৈছে এটা সংখ্যাৰ 7/3ৰ 4/1ৰ 5/2 অংশ 15ৰ সমান সেই সংখ্যাৰ আধা তলৰ কোনটো সমান এটা সংখ্যাৰ 7/3ৰ 4/1ৰ 5/2 অংশ হৈছে 15ৰ সমান সেই সংখ্যাটো দিয়া নাই সংখ্যাটো আমি ধৰিম x xৰ 7/3ৰ 4/1 4/1ৰ 5/2 5/2ৰ সমান হৈছে 15 4ক 2ৰে কাটিম 2 x আৰু 3 পূৰণ কৰিম 3x তলত হ'ব 5 2 10 7 10 70 সমান 15 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 3x সমান 70 আৰু 15 পূৰণ কৰিম 70 পূৰণ 15 x সমান 70 পূৰণ 15 তলত হ'ব 3 15ক 3ৰে কাটিম 5 70 আৰু 5 পূৰণ কৰিম 350 সেই সংখ্যাৰ আধা তলৰ কোনটো সমান সংখ্যাটো হৈছে 350 350ৰ আধা হৈছে 175 উত্তৰ হৈছে অপচন বি